ডিচেম্বৰত ৰাজভৱনত এটা তেনেকুৱা কি বুলি কয় প্ৰটেষ্ট এটা আছিলে। এই প্ৰটেষ্টৰ সময়ত তাতে ইলেকশ্যন এটা আহিছিলে যে প্ৰটেষ্টাৰ এজন তাতে মানে কিবা এটা কাৰণত তেওঁ আঘাতপ্ৰাপ্ত হৈ পেলাই হস্পিটেলত তাৰপিছত হস্পিটেলত তেওঁ ঢুকালে। সেই সংক্ৰান্তে ইউডি কেছ এটা ৰেজিষ্টাৰ কৰা হৈছিল আৰু PM ৰিপৰ্ট আগতে প্ৰিলিমিনেৰীটো আমি পাইছিলোঁ। ইতিমধ্যে আমি ফাইনেল ৰিপৰ্টটো আমি সংগ্ৰহ কৰিছোঁ আৰু এই ফাইনেল ৰিপৰ্টত এইটো কোৱা হৈছে যে সেই টিচাৰ্ছটোৰ নামটো আছিলে মিৰ্জুল ইছলাম। তেখেতৰ মানে ক্ৰনিক কৰ'নাৰী ইনচাফিচিয়েঞ্চি, মানে সেই ক্ৰনিক এটা কৰ'নাৰী প্ৰব্লেম আছিলে আৰু তেখেতৰ সেই মানে ভিছাৰা ৰিপৰ্টতো তেখেতৰ সেই এলকহল ডিটেক্ট কৰা হৈছে। মানে কংগ্ৰেছে দাবী কৰি আছিলে যে আৰক্ষীৰ কোনো অধ্যয়ন কোনো ধৰণৰ মানে কি বুলি কয় নন মানে লিথেলটো ইউজ কৰাই নাছিল। অতিৰিক্তভাৱে যিটো বহুত প্ৰটেষ্টাৰ আছিলে, তাতে আৰক্ষীসকলো বহুত আছিলে আৰু আপোনালোকেও আছিলে, সাংবাদিকসকল কাৰোতে একো হোৱা নাই। আৰু সেইটো সময়ত তেওঁ নাছিলেই তাতে প্ৰেজেণ্ট। তেওঁ তাতে প্ৰটেষ্ট কৰি পেলাই তেওঁ তাই কিবা অসুবিধা পালে তাতে আগতেই আঁতৰি গৈছিলে। মানে একজেক্টলি ৰিপৰ্টটো কি বুলি ওলাই? কৰ'নাৰী প্ৰব্লেম আছিলে আৰু তেখেতৰ সেই ভিছাটো এলকহল প্ৰেজেঞ্চটো দেখুওৱা গৈছে। এলকহল কৰা।